অহা 1 এপ্ৰিলৰ পৰা ইউনিফাইড পেঞ্চন আৰম্ভ হোৱাৰ কথা, কিন্তু চৰকাৰে এটা সিদ্ধান্ত লৈছে যে এপ্ৰিলৰ পৰা 3 মাহৰ ভিতৰত, অৰ্থাৎ এপ্ৰিল, মে, জুন, এই 3 মাহৰ ভিতৰত শিক্ষক বা কৰ্মচাৰীসকলে অপশ্যন সিলেক্ট কৰিব লাগিব। আপুনি NPS-ত থাকিব নে UPS-ত থাকিব নে UPS ল'ব, এইটো এই 3 মাহৰ ভিতৰত এটা অপশ্যন বাছি ল'ব লাগিব। আৰু 3 মাহ পিছুৱাই গ'ল। এতিয়া কথা হ'ল কি, আমাৰ অসম বা ভাৰত, গোটেই ভাৰত বা অসমত তুমুল আন্দোলন চলি আছে, সৰ্বাত্মক আন্দোলন, ধৰ্ণা আদি কাৰ্য চলি আছে। শিক্ষক বা অন্যান্য কৰ্মচাৰীসকলৰ বৃহৎ এটা আন্দোলন চলি আছে UPS-ৰ বিৰুদ্ধে। যিহেতু NPS-ৰ নিচিনাকৈ UPS-তো শতকৰা 10 টকাকৈ কাটিব, আৰু সেই টকাটো ঘূৰাই নাপায়, লামচাম কিবা অলপ পাব। যদি এজন শিক্ষক বা কৰ্মচাৰী 25 বা 35 বছৰ চাকৰি কৰে, তেওঁৰ নিজা কৰ্পাছত লাখ লাখ টকা জমা হ'ব, আৰু সেই টকাবিলাক শ্বেয়াৰ মাৰ্কেটত, গভৰ্ণমেণ্টে সেইখিনি শ্বেয়াৰ মাৰ্কেটত সেই টকাখিনি দিব। কিন্তু তাৰ পৰা কৰ্মচাৰীয়ে টকাখিনি ঘূৰাই নাপাব। NPS-ত শতকৰা 60% টকা ঘূৰাই দিয়াৰ এটা নিয়ম আছিল। এতিয়া UPS-তো শতকৰা 60% টকা ঘূৰাই দিয়াৰ এটা নিয়ম কৰিছে যদিও, যদি সেই 60% টকা কোনোবাই ঘূৰাই লয়, তেতিয়াহ'লে তাৰ পেঞ্চনৰ হাৰটো অলপ কম হ'ব। আচলতে UPS-ত টকা উঠাই লোৱাৰ নিয়ম নাই। মোৰ নিজৰ টকা মই জমা থম, আৰু সেইখিনি টকা ঘূৰাই দিব লাগে। যিহেতু পুৰণি পেঞ্চন আঁচনিত GPF-ৰ টকা সম্পূৰ্ণ ঘূৰাই পায়। যদি GPF-ত ঘূৰাই পায় আৰু NPS বা UPS-ত নিজৰ টকা জমা থৈ কেলেই ঘূৰাই নাপায়? সেইকাৰণে আমাৰ সন্থাই বা NM অফিচে এইটো সহজে মানি ল'ব পৰা নাই, যাৰ ফলত সৰ্বাত্মক আন্দোলন চলি আছে। এতিয়া চৰকাৰে কি কৰে নাজানো। তেওঁলোকে কৈছিল যে 1 এপ্ৰিলৰ পৰা UPS আৰম্ভ হ'ব, কিন্তু এতিয়া আকৌ 3 মাহ পিছুৱাই গ'ল, এপ্ৰিল, মে, জুন। কাৰণ এইটো বাছনি কৰিবলৈ 3 মাহ সময় দিলে, অৰ্থাৎ 3 মাহ পিছুৱাই গ'ল। এনেকৈ আৰু কিমান মাহ পিছুৱাই যাব নাজানো, কিন্তু যিসকলে অৱসৰ লৈছে তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। তেওঁলোকে 1012 টকা, 1400 টকা, 1844 টকা, 2000 টকা তেওঁলোকে মাহেকত পাই আছে। কিন্তু তেওঁলোকৰ পৰা শতকৰা 40% টকা ৰাখি থোৱা হৈছে, আৰু সেইখিনি NSDL নামৰ এটা কোম্পানীৰ দ্বাৰাই সেইটো শ্বেয়াৰ মাৰ্কেটত সেইটো বজাৰ কৰি থকা হৈছে। আৰু সেই টকাখিনিৰ পৰা এটা লামচাম এটা মাননি হিচাপে 1200 বা 1044 টকা এটা দি আছে। এইখিনি টকাৰে
এজন মানুহ এই বৃদ্ধ বয়সত তেওঁ ঔষধৰ টকা জগাব নে খাব, কি কৰিব? চৰকাৰে এই বিষয়ে চিন্তা কৰা উচিত যে যিমান সোনকালে পাৰে শিক্ষক বা কৰ্মচাৰীসকলক পুৰণি পেঞ্চন ঘূৰাই দিব লাগে, আগৰ পুৰণি পেঞ্চন বাহাল ৰাখিব লাগে। এইটোৱে আমাৰ কথা, আমাৰ সন্থাৰ কথা, আমাৰ শিক্ষক কৰ্মচাৰীৰ কথা, সকলোৰে এটাই কথা, পুৰণি পেঞ্চন আকৌ ঘূৰাই দিব লাগে। কেলেই এটা অফিচতে কাম কৰে, তাৰে কিছুমানে NPS পায়, কিছুমানে OPS পায়। কেলেই এখন দেশ এটাই নীতি হ'ব লাগে, দুটা নিয়ম কেনেকৈ হ'ব? 60 বছৰ পিছত এজন মানুহৰ যেতিয়া অৱসৰ লয় তেতিয়া নানান চিন্তা আদি তেওঁ ঘৰত বহি থাকিব লগা হয় আৰু বহু ধৰণৰ বেমাৰ পাতিয়ে লগ ধৰে। তেতিয়া সেই বেমাৰ আজাৰবিলাক চিকিৎসা কৰিবলৈ টকা ক'ত পাব? সেই 1000 টকা এক মাহত 1044 টকা দিলে বা 700 টকা পায় এজন শিক্ষকে, এই 700 টকা মাহত পালে তেনেহ'লে কেনেকৈ চিকিৎসা কৰিব আৰু ঘৰখন কেনেকৈ চলিব? এই কথাটো চিন্তা কৰিব লাগে। EPSৰ যিবিলাক নিয়ম, সেই নিয়মবিলাকো ভাল হোৱা নাই, সেইকাৰণে আমাৰ সন্থাই মানি লোৱা নাই। গতিকে চৰকাৰৰ ওচৰত দুনাই মই প্ৰাৰ্থনা কৰিলোঁ, আগতে অনুৰোধ কৰিছোঁ, পুৰণি পেঞ্চন ঘূৰাই দিয়ক, পুৰণি পেঞ্চন বাহাল ৰাখক, এইখিনিয়ে আমাৰ দাবী। ধন্যবাদ।